রিভিজন চ্যাপ্টাৰৰ 4 নম্বৰ কোশ্চেন মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। এই সংখ্যাবোৰৰ আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰ দ্বাৰা আমি বৰ্গমূল নিৰ্ণয় কৰিম। প্ৰথম সংখ্যাটো আছে 1764। এই 1764ক আমি মৌলিক সংখ্যাৰে হৰণ কৰি মৌলিক উৎপাদক বিশ্লেষণ কৰিম। যেহেতু শেষৰ নম্বৰটো আছে 4, গতিকে 2ৰে আমি হৰণ কৰিব পাৰি আটাইতকৈ সৰু মৌলিক সংখ্যা। 2ৰে আমি প্ৰথম সংখ্যাটো 1 আছে, আমি হৰণ কৰিব নোৱাৰো, দুটা একেলগে ললে 17 হ'ব। এই 17ক আমি 2ৰে 8 বাৰ হৰণ কৰিব পাৰো, 2 8 গুণ 16 হয়, 1 থাকি যাব আৰু 16 হ'ব, 2 8 গুণ 16 আৰু 4 আছে, 4ক আমি 2ৰে দুবাৰ হৰণ দিম, 2 2 গুণ 4, আকৌ 2 4 গুণ 8, 2 4 গুণ 8, 2 1 গুণ 2, আকৌ এতিয়া 2ৰে হৰণ নাযায়, 3ৰে হৰণ কৰিম, 3 1 গুণ 3, 1 থাকি যাব 14, 3 4 গুণ 12, ইয়াতে 2 থাকি যাব 21 হ'ব, 3 7 গুণ 21, আকৌ আমি 3ৰে হৰণ কৰি যাম, 3 4 গুণ 12, 14ৰ ভিতৰত 12 গ'লে 2 থাকি যাব, ইয়াতে 7 আছে, 27, 3ৰে 27ক আমি 9 বাৰ হৰণ দিব পাৰো, 3 9 27 হয়। এতিয়া 3ৰে আৰু হৰণ নাযায়, 7ৰে হৰণ যাব, 7 7 গুণ 49। এতিয়া আমি পালো 1764 equal to 2 into 2 into 3 into 3 into 7 into 7। এই মৌলিক উৎপাদকবোৰ পাইছো, দুটা 2 আছে, দুটা 3 আছে আৰু দুটা 7 আছে। এতিয়া আমাক লাগে বৰ্গমূল লাগে, 1764ৰ বৰ্গমূল লাগে, গতিকে আমি বৰ্গমূল চিহ্নটো দিম, এফালেও দিম। দুটা 2 আছে, 2 স্কয়াৰ হ'ব, দুটা 3 আছে, 3 স্কয়াৰ হ'ব, দুটা 7 আছে, 7 স্কয়াৰ হ'ব। স্কয়াৰ থকা সংখ্যাটো ৰুটৰ বাহিৰত আহে আৰু 3ৰ ওপৰত স্কয়াৰ আছে, গতিকে 3 বাহিৰত আহিব আৰু ইয়াতে 7 বাহিৰত আহিব, ৰুটটো নাথাকে। এতিয়া পূৰণ কৰিলে 2 3 গুণ 6, 6 7 গুণ 42, 42 হ'ব। ইয়াৰ পিছত 2 নম্বৰটো আমি সলভ কৰিম। 1 নম্বৰটো কৰা হ'ল, 2 নম্বৰটো 9 2 1 6। এইটো আমি মৌলিক উৎপাদক কৰিম। 2ৰে 9 4 বাৰ হৰণ যায়, 1 থাকি যাব 12, 2 6 গুণ 12, ইয়াতে 1 আছে, হৰণ নাযায়, গতিকে 0 আহিব। 16ক আমি 8 বাৰ হৰণ দিব পাৰো। তাৰপিছত 2ৰে আকৌ যাব হৰণ, 2ৰে 4 দুবাৰ হৰণ যায়, 6ক 3 বাৰ যায়, 0 আছে, 8ক 4 বাৰ হৰণ যায়। ইয়াৰ পিছত আকৌ 2ৰে হৰণ যাব, 2ৰে 1 বাৰ হৰণ যায়, 3ক 1 বাৰ হৰণ যায়, 1 থাকি যাব 10, 2 5 গুণ 10 হয়, 4 থাকিব, 4ক আমি 2ৰে দুবাৰ হৰণ দিব পাৰো, আকৌ 2ৰে হৰণ দিব পাৰো। 11ক আমি 2ৰে 5 বাৰ হৰণ দিব পাৰো, 2 5 গুণ 10 হয়, 1 থাকিব 15, 15ক আমি 2ৰে 7 বাৰ হৰণ দিব পাৰো, 2 7 গুণ 14, আকৌ 12 থাকিব, 2 6 গুণ 12, আকৌ 2ৰে হৰণ যায়। 5ক আমি 2ৰে দুবাৰ হৰণ দিব পাৰো, 1 থাকিব 17, 2 7 গুণ 2 8 গুণ 16 হ'ব, 1 থাকিব, 2 8 গুণ 16, আকৌ 2ৰে হৰণ দিব পাৰো, 2 1 গুণ 2, 2 4 গুণ 8, 2 4 গুণ 8, আকৌ 2ৰে 14কে আমি 2 7 গুণ 14, 2 2 গুণ 4, আকৌ 2ৰে 2 3 গুণ 6 হ'ব আৰু 1 ইয়াতে 1 থাকিব, 12 হ'ব, 2 6 গুণ 12, আকৌ 2ৰে 2 1 গুণ 2, 2 1 থাকিব 16, 2 8 গুণ 16, আকৌ 2ৰে 2 9 গুণ 18, এতিয়া 3ৰে যাব, 3 3কে 9। এইটো আমি লিখিব পাৰিম 9 2 1 6 ইকুৱেল টু, লিখিব পাৰিম 2 কিমানটা আহিছে, এটা 2টা 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10টা, 2ৰ পাৱাৰ 10 হ'ব, ইনটু
3 দুটা আহিছে 3 ৰ পাৱাৰ 2 হ'ব যেহেতু আমাক বর্গমূল লাগে 9216 ৰ বর্গমূল লাগে গতিকে আমি দুয়োফালে বর্গমূল বহাই দিম বর্গমূল দুটা নাম্বার 10 to the power 10 আছে ইয়াতে 10 to the power 5 আহিব দুটা 2 মিলি কিনে এটা 2 আহি যায় আৰু ইয়াতে এটা 3 আহিব সরি 2 to the power 5 আহিব আমি 2 to the power 5 হবো 2 in 2 रे 2 5 বার পূরণ করিম আমি 5 বার পূরণ করলে আমি পাম 2 into 2 into 2 into 2 into 2 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32 এতে 32 হবো আর 3 3 দুগুণ 6 হবো 3 দুগুণ 6 আর 3 3 9 96 বর্গমূলটা আমি পাম 9216 এর বর্গমূল হবো 96 ইয়ার পিছত আমি নেক্সট 3 নাম্বারটো করিম 3 নাম্বারটো ইয়াতে চাবা 7744 আছে এটো আমি বর্গমূল করিম মৌলিক উৎপাদক বিশ্লেষণৰ ধাৰা 2 এৰে হৰণ গলে হৰণ যাব যেহেতু হেকত 4 যুগ্ম সংখ্যা আছে প্ৰথমে 7ক আমি 2 এৰে 3 বার হৰণ দিব পাৰো ইয়াতে 1 থাকি যাব 17 হ'ব 2 এৰে আমি 17ক 8 বার হৰণ দিব পাৰো 2 8 গুণ 16 ইয়াতে 1 ৰখি যাব 1 আৰু 4 14 হ'ব 2 7 গুণ 14 আৰু ইয়াতে 4 আছে 2 হ'ব 2 দুগুণ 4 আকৌ 2 এৰে হৰণ যাব 2 এৰে 3ক আমি একবার হৰণ দিব পাৰো ইয়াতে 1 ৰখি গলে ইয়াতে 8 আছে 18 হ'ব 2 9 গুণ 18 হয় ইয়াতে 7 আছে 2 3 গুণ 6 ইয়াতে 1 ৰখি গল 12 হ'ব 2 6 গুণ 12 আকৌ 2 এৰে হৰণ যাব 2 এৰে একক হৰণ না যায় দুটা সংখ্যা ললে 19 হ'ব 2 এৰে 19ক আমি 9 বার হৰণ দিব পাৰো 2 9 গুণ 18 হ'ব 1 ৰখি যাব আৰু ইয়াতে 3 আছে 13 হ'ব 2 6 গুণ 12 হয় 13 তাকো 1 ৰখি যাব 1 আৰু 6 6 ইয়াত আগত 1 পিছত 6 16 হ'ব 2 8 গুণ 16 আকৌ 2 এৰে হৰণ যাব 2 4 গুণ 8 9 আছিল 2 4 গুণ 8 ইয়াতে 1 ৰখি যাব 16 হ'ব 2 8 গুণ 16 আকৌ ইয়াতে 4 আছে 2 4 গুণ 8 আকৌ 2 এৰে হৰণ 2 দুগুণ 4 2 4 গুণ 8 2 দুগুণ 4 আকৌ 2 এৰে হৰণ 2 1 গুণ 2 2 দুগুণ 4 2 1 গুণ 2 এতিয়া 2 এৰে হৰণ না যায় ডাইরেক্ট 11 ৰে হৰণ যাব 11 1 গুণ 11 12 ৰ ভিতর 11 1 গুণ 11 1 ৰখি গলে আৰু 1 1 11 হল 11 1 গুণ 11 ইয়াতে আমি পালো যে 7 ইফালে লিখি দিছো 7744 এইটো আমি পাইছো 2 এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা 2 to the power 6 into আৰু 11 আছে দুটা 11 স্কয়ার আমাক লাগে বর্গমূল লাগে সংখ্যাটোৰ কি লাগে বর্গমূল লাগে আমি বর্গমূল সাইনটো দিলম ইফালে বর্গমূল সাইনটো আহি যাব আমি জানো দুটা একে সংখ্যা বর্গমূলৰ বাহিৰত আহে যেহেতু 2 to the power 6 আছে ইয়াৰ পৰা 2 to the power 3 আহিব বাহিৰত আৰু ইয়াতে 11 আহি যাব 2 to the power 6 ইয়াৰ দুটা 2 ইয়াতে 6টা পূৰণ হিচাপে আছে ইয়াৰ পৰা দুটা তিনিটা 2 আহিব আৰু 11 দুটা আছে 11 into 11 আছে 11 আহি যাব আমি 2 কিউব কৰিলে পাম 2 into 2 into 2 2 দুগুণ 4 4 দুগুণ 8 ইয়াতে 8 পাম আৰু 11 8 11 গুণ 88 ইয়াৰ বর্গমূল হ'ব 7744 ৰ বর্গমূল হ'ব 88 ইয়াৰ পিছত আমি নেক্সট 4 নম্বৰটো সলভ কৰিম 4 নম্বৰটো এটো 9801 আছে যেহেতু হেকত অযুগ্ম সংখ্যা আছে গতিকে আমি 2 এৰে হৰণ দিব নোৱাৰো 2 এর পিছৰ মৌলিক সংখ্যা আছে 3 3 এৰে আমি 9ক 3 বাৰ হৰণ যায় 3 3 গুণ 9 হয়
আৰু 8ক আমি দুবাৰ হৰণ দিব পাৰো 2 3 3 দুগুণ 6 হয় ইয়াতে 2 ৰখি যাব 2 আৰু ইয়াতে শূন্য আছে 20 20ক আমি 3 ৰে 6 বাৰ হৰণ দিব পাৰো 3 6 গুণ 18 হয় ইয়াতে আকৌ 2 ৰখি যাব ইয়াতে 1 আছে 21 3 7 গুণ 21 হয় আকৌ 3 ৰে হৰণ দিম আমি 3 1 গুণ 3 হয় যে 2 ৰে হৰণ যেহেতু 3 1 গুণ 3 তাৰ পিছত 2 আছিল এই 2 3 ৰে হৰণ না যায় ইয়াতে শূন্য আহিব আৰু 26 হ'ব তেতিয়া 26ক আমি 2 ৰে 8 বাৰ হৰণ দিব পাৰো 2 8 গুণ 24 হয় 2 ৰখি যাব ইয়াতে 2 আৰু 7 আছে 27 27ক আমি 9 বাৰ হৰণ দিব পাৰো 3 ৰে 3 3 9 27 হয় 27 আকৌ 3 ৰে আমি হৰণ দিম 3 একক তো না যায় দুটা সংখ্যা ললে 10 হ'ব 3 গুণ 9 হয় ইয়াক ৰখি যাব 18 হ'ব 3 6 গুণ 18 3 গুণ 9 আকৌ 3 ৰে 3 1 গুণ 3 3 দুগুণ 6 3 1 গুণ 3 ইয়াতে এতিয়া আৰু 3 ৰে হৰণ না যায় ডাইৰেক্ট 11 ৰে হৰণ যাব 11 1 গুণ 11 11 1 গুণ 11 এতিয়া আমি পালো 9801 নৰ মৌলিক উৎপাদক বৰ পাইছো 3 আছে 4টা 3 আছে 4টা বা আমি এনেকৈ লিখিব পাৰো 3 * 3 * 3 * 3 11 * 11 আমাক লাগে বর্গমূল আমি বর্গমূল চিহ্নটো বহাই লম 9801 ইফালে বর্গমূল চিহ্নটো বহাই লম আমি দুটা 3 3 স্কয়ার লিখিম এই দুটা 3 3 স্কয়ার লিখিম আৰু 11 * 11 11 স্কয়ার লিখিম স্কয়ার থকা সংখ্যাটো বাহিৰলৈ ওলাই আহে 3 আহিব এটো 3 আহিব আৰু 11 আহিব এতিয়া আমি পূৰণ কৰি লম ইয়াৰ পিছত আমি পূৰণ কৰি লম 9801 = 3 * 3 9 হ'ব into 11 9 into 11 কৰিলে 99 এতিয়া আমি পালো বর্গমূল 9801 ৰ বর্গমূলটো হৈছে 99 এতিয়া আমাৰ 4 নম্বৰ কোৱেশ্চনটো শেষ হ'ল ইয়াৰ পিছত আমি নেক্সট কোৱেশ্চন লৈ আগবাঢ়িম এতিয়া আমি 5 নম্বৰ কোৱেশ্চনটো চাম তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব ইয়াতে এটা প্ৰথমত সংখ্যাটো দিয়া আছে যে 1525 এই সংখ্যাটোৰ লগত কি এনে সংখ্যা আছে যে আটাইতকৈ সৰু সংখ্যা যি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব এইটো চাবলৈ হলে আমি প্ৰথমতে এই নম্বৰটোক আমি মৌলিক উৎপাদক কৰি চাব লাগিব মৌলিক উৎপাদক কৰা মানে মৌলিক সংখ্যাৰে হৰণ কৰি চোৱা প্ৰথম মৌলিক সংখ্যা 2 আছে 2 ৰে আমি এই সংখ্যাটো হৰণ কৰিব নোৱাৰো কাৰণ হেকত এটা অযুগ্ম সংখ্যা 5 আছে 3 ৰেও আমি যদি চাও হৰণ না যায় তাৰ পিছৰ মৌলিক সংখ্যাটো হৈছে 5 5 ৰে হেকত যদি 5 বা 0 থাকে সেই সংখ্যাটো আমি 5 ৰে হৰণ কৰিব পাৰো গতিকে আমি 5 ৰে ভাগ দিম 5 ৰে 15 ক 3 বাৰ ভাগ দিব 5 3 গুণ 15 হয় ইয়াৰ পিছত যেহেতু 2 আছে এই 2ক আমি 5 ৰে হৰণ দিব নোৱাৰো তেতিয়া আমি এটা শূন্য আহি যাব তাৰ পিছত 25 আছে 25ক আমি 5 ৰে 5 বাৰ হৰণ দিব পাৰো ইয়াৰ পিছত আকৌ 5 ৰে ভাগ যাব 5 ৰে 30ক আমি 6 বাৰ ভাগ দিব পাৰো আৰু 5 ৰে 5ক আমি 1 বাৰ হৰণ দিম এই 61 যে আহিলে এই সংখ্যাটো এটা ঘন মৌলিক সংখ্যা হলে আমি আৰু তাক হৰণ কৰিব নালাগে এতিয়া আমি পালো যে 1525 সংখ্যাটো হৈছে 5 * 5 * 16 মৌলিক সংখ্যাৰ উৎপাদকত আছে ইয়াতে আমি চাম যে যুগ্ম মানে জোড়া জোড়া থকা মৌলিক উৎপাদকবোৰ আছে না নাই ইয়াতে আমি দুটা 5 পাইছো কিন্তু 61 এটা আছে এই সংখ্যাটো যদি আমি পূৰ্ণ বৰ্গ কৰিব বিচাৰো তেতিয়া আমাক কি কৰিব লাগিব 1525 ৰ লগত আৰু এটা 61 ইনটু কৰিব লাগিব ইনটু কৰিলে আমি কি পাম ইফালে 5 * 5 আৰু 16 * 16 61 * 61 পাম এতিয়া জোড়া জোড়াই পাম আমি মৌলিক উৎপাদকবোৰ তেতিয়া এতিয়াহে আমি এই সংখ্যাটো সম্পূৰ্ণ সংখ্যাটো এটা কি হ'ব পূৰ্ণ বৰ্গ সংখ্যা হ'ব তেতিয়া আমি কম যে আটাইতকৈ সৰু 61 সংখ্যাটোৱে হৈছে এই আগৰ সংখ্যাটোৰ লগত পূৰণ কৰিবলগীয়া সংখ্যা এটো আমি লিখিম
যে যে আটাইতকৈ সৰু ইয়াতে লিখিম আমি নিৰ্ণীয় নিৰ্ণীয় 1525 লগত পূৰণ কৰিব লগীয়া আটাইতকৈ সৰু সংখ্যাটো হৈছে 61 এনেকৈ আমি নেক্সটটো আকৌ সলভ কৰিম 2 নম্বৰ কোৱেশ্চনটো আছে 1008 এই সংখ্যাটো পূৰ্ণবৰ্গ নহয় কি এই পূৰ্ণবৰ্গ হ'বলৈ কোনটো কি আটাইতকৈ সৰু সংখ্যা আমি পূৰণ কৰিব লাগিব ইয়াৰ বাবে আমি প্ৰথমতে সংখ্যাটো আমি মৌলিক উৎপাদক কৰি চাম যেহেতু হেকত 8 আছে যুগ্ম সংখ্যা আছে 2 এৰে হৰণ যাব 2 এৰে আমি 10ক 5 বাৰ হৰণ দিব পাৰো 0 আছে 0 হ'ব 2 4 গুণ 8 হ'ব 2 এৰে আকৌ হৰণ যাব 2 গুণ 4 হ'ব 1 ৰখি যাব 10 হ'ব 2 5 গুণ 10 2 2 গুণ 4 আকৌ 2 এৰে হৰণ দিম 2 1 গুণ 2 2 2 গুণ 4 2 6 গুণ 12 হ'ব আকৌ 2 এৰে হৰণ যাব 2 6 গুণ 12 2 3 গুণ 6 63 আকৌ আমি 7 ৰ হৰণ দিব পাৰো 3 এৰে হৰণ যায় 3 এৰে আমি হৰণ দিলে 3 2 গুণ 6 হ'ব 3 1 গুণ 3 হ'ব আকৌ 3 এৰে হৰণ দিলে 3 7 গুণ 21 হ'ব সকলোবোৰ সংখ্যাই মৌলিক সংখ্যা আহিছে গতিকে আমি এটো চাম যে 1008 সংখ্যাটো হৈছে মৌলিক সংখ্যাৰ দুটা 2 into 2 into 2 4 বাৰ আহিছে আৰু 3 দুবাৰ আহিছে আৰু 7 এবাৰ আহিছে ইয়াতে আমি চাম যুগ্ম সংখ্যক মৌলিক উৎপাদকবোৰ থাকিব লাগিব মৌলিক 2 আছে 4 বাৰ 3 আছে দুবাৰ 7 আছে এবাৰ এই 7 আৰু এটা ইয়াৰ লগত পূৰণ কৰি দিলে আমি মৌলিক উৎপাদকবোৰ সকলোবিলাক মৌলিক উৎপাদক যুগ্ম সংখ্যক পাম তেনেহলে আমাক 1008 ৰ লগত 7 এটা পূৰণ কৰিব লাগিব তেতিয়া ইফালে আমি 7 এটা পূৰণ কৰিব পাৰিম 7 into 7 হ'ব ইয়াতে পালো যে আটাইতকৈ সৰু কি সংখ্যাটো পূৰণ কৰিব লাগে 7 এই 7 এটা পূৰণ কৰিলে আমি তাৰ মৌলিক উৎপাদকবোৰ যুগ্ম সংখ্যক পাও তেতিয়া আমি ক'ব পাৰিম যে এই সংখ্যাটো এটা কি হৈছে পূৰ্ণ বৰ্গ সংখ্যা হৈছে এতিয়া আমি লিখি দিম যে নিৰ্ণীয় পূৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হৈছে 7 গতিকে নিৰ্ণীয় পূৰণ কৰিব লগীয়া আটাইতকৈ সৰু সংখ্যাটো হৈছে 7 ইয়াৰ পিছত আমি 3 নম্বৰ কোৱেশ্চনটোলৈ যাম নম্বৰ কোৱেশ্চনটো চাবা ইয়াতে আছে 2028 এই 2028 ক প্ৰথমতে আমি উৎপাদক কৰি লম আগৰ দৰে 2 এৰে হৰণ যাব 2 1 গুণ 2 0 2 1 গুণ 2 2 4 গুণ 8 তাৰ পিছত আকৌ 2 এৰে হৰণ যাব 2 5 গুণ 10 0 আহিব 2 7 গুণ 14 2 এৰে এতিয়া আৰু হৰণ নাযায় ইয়াৰ পিছত আমি 3 এৰে হৰণ কৰিম 3 এৰে 5ক আমি এবাৰ হৰণ কৰিব পাৰিম 3 1 গুণ 3 ইয়াতে থাকিব 2 20 হ'ব 3 6 গুণ 18 ইয়াতে 2 থাকিব 27 27ক আমি 3 এৰে 9 বাৰ হৰণ দিব পাৰো 3 9
27 হয়। ইয়াৰ পিছত আকৌ 3 হৰণ যাব, 3 5 গুণ 15 হয়, ই নাযায় হৰণ 3 আমি বেলেগ চাব লাগিব। 7 গুণ 14, 7 হৰণ যাব 7 দুগুণ 14, ইয়াতে থাকি যাব 2 হলে 29, 7 হরণ না যায়, 13 আমি চাম। 13 1 গুণ 13, আকৌ থাকি যাব ইয়াতে 3 আৰু ইয়াতে আছে 9, 39 হলে আকৌ 3 বাৰ যাব, 3 3 গুণ 9 হব, 3 1 গুণ 3। ঠিক আছে, ইয়াতে আমি পাম 2028 ইকুৱেল টু পালো, দুটা 2 আছে পূৰণত আৰু এটা 3 আছে আৰু দুটা 13 আছে। ইয়াতে অযুগ্ম সংখ্যক কি পাইছো? অযুগ্ম সংখ্যক উৎপাদক 3 পাইছো। এই অযুগ্ম সংখ্যক সংখ্যাৰে আমি পূৰণ কৰিলে সংখ্যাটো কি হ'ব? এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব। এইটো আমি এনেকৈ লিখিম 2028 ইনটু অযুগ্ম সংখ্যক সংখ্যাটো উৎপাদকটো হৈছে 3, গতিকে আমি 3 দিয়ে পূৰণ কৰিম। ইফালে 2 ইনটু 3 ইনটু আকৌ এটা 3 লিখি দিম আৰু 13 ইনটু 13 হৈ যাব। এতিয়া মৌলিক উৎপাদকবোৰ কি হৈছে? যুগ্ম সংখ্যক হৈছে, গতিকে আমি পূৰণ কৰিবলগীয়া সংখ্যাটো হৈছে পাইছো কি 3। ইয়াতে আমি লিখি দিম এতেকে নিৰ্ণীয় পূৰণ কৰিবলগীয়া সংখ্যাটো হৈছে 3। ইয়াৰ পিছত 4 নম্বৰ এটা বাকি আছে। নম্বৰটো ইয়াতে চাবা আছে 768। এই 768ক আমি মৌলিক উৎপাদক কৰিম। 2 ৰে হৰণ দিম 7ক আমি 3 বাৰ হৰণ দিব পাৰো, ইয়াতে 1 ৰখি যাব 16 হ'ব, 16ক আমি 8 বাৰ হৰণ দিব পাৰো আৰু 8ক আমি 4 বাৰ হৰণ দিব পাৰো। ইয়াৰ পিছত আকৌ 2 ৰে হৰণ যাব, 2 ৰে 3ক 1 বাৰ হৰণ যায়, 1 ৰখি যাব 18 হ'ব, 2 9 গুণ 18 হয় আৰু 2 আছে 2 2 গুণ 4 হয়। আকৌ 2 ৰে হৰণ যাব 2 9 গুণ 18, ইয়াতে 1 ৰখি যাব 12 হ'ব, 2 6 গুণ 12, আকৌ 2 ৰে হৰণ যাব 2 4 গুণ 8, 2 8 গুণ 16 হয়। আকৌ 2 ৰে হৰণ যাব 2 2 গুণ 4, 2 4 গুণ 8, আকৌ 2 ৰে হৰণ যাব 2 1 গুণ 2, 2 2 গুণ 4, আকৌ 2 ৰে হৰণ যাব 2 6 গুণ 12, আকৌ 2 ৰে হৰণ যাব 2 3 গুণ 6। এতিয়া আমি 768 পালো, 2 পাইছো, 1 2 3 4 5 6 7 8টা, 2 to the power 8 মানে উৎপাদক 2 এর উৎপাদক যুগ্ম সংখ্যক আছে আৰু 3 পাইছো এটা। এতিয়া আমি এই সংখ্যাটোক যদি পূৰ্ণ বৰ্গ কৰিব বিচাৰো, তেতিয়া আমাক এটা আৰু এটা 3 ৰে পূৰণ কৰিব লাগিব, তেতিয়াহে আমি যুগ্ম সংখ্যক মৌলিক উৎপাদক পাম। ইয়াতে 768 ইয়াৰ লগত আমি আকৌ 3 ৰে পূৰণ কৰি লম। 3 ৰে পূৰণ কৰিলে ইফালে 2 ৰ ওপৰত 8 আছে আৰু 3 কি হ'ব? স্কয়াৰ হ'ব। 3 যেটো মৌলিক উৎপাদক আছে যুগ্ম সংখ্যক হৈ যাব। তেন্তে আমি লিখিম যে নিৰ্ণীয় পূৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হৈছে কি পাইছো? 3 পাইছো। পূৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হৈছে 3। এইটো হ'ব আনসাৰ। 6 নম্বৰ কোৱেশ্চনটো চাবা, তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব। ইয়াতে যে সংখ্যাবোৰ দি আছে পূৰ্ণবৰ্গ নোহোৱা সংখ্যা দি আছে, কি সংখ্যাৰে হৰণ কৰিলে আমি সংখ্যাবোৰ আমি কি পাম? পূৰ্ণ বৰ্গ সংখ্যা পাম। সেইটো আমি চেক কৰিবলৈ গ'লে আমি প্ৰথমতে সংখ্যাবোৰৰ আমি মৌলিক উৎপাদক কৰি চাব লাগিব। প্ৰথম সংখ্যাটো আছে 468, এই 46 সংখ্যাটোক আমি মৌলিক উৎপাদক কৰিম। 2 ৰে মৌলিক উৎপাদক মৌলিক সংখ্যাৰে ভাগ দিয়া হয়,
2 আমি 4 দুবার হরণ দিব পারো, 6 3বার যায় আর 8 4বার যায়। এর পিছত আকৌ 2 হরণ যাব, 2 এবার হরণ যাব, 3 কে দুবার এবার হরণ যাব, 2 রখি যাব, ইয়াতে 24 হব, 2 আর ইয়াতে 2 রখি যাব, 24 হব। 24 হলে সরি 14 হব, 14 আমি 7বার হরণ যাব, 177 হয়েছে। এতে আর 2 হরণ না যায়, এতে আমি 3 হরণ করেছিলাম, 3 হরণ 11 3 আমি দুবার 3বার হরণ দিব পারো, 11 3 3 গুণ 9 হব, ইয়াতে 2 রখি যাব, 27 হব। 3 আকৌ 27 27 আমি 9বার হরণ যায়, তারপিছত আকৌ 3 হরণ যাব, 3 1 গুণ 3 3 3 গুণ 9, 13 হয়েছে। 13 একটা মৌলিক সংখ্যা, আরো হরণ না যায়। এতে আমি সাম 4 6 8 সমান সমান মৌলিক উৎপাদক বোৰ কি কি, দুটা 2 আছে, 3 আছে দুটা, আৰু 13 আছে এটা। এই যুগ্ম সংখ্যক মৌলিক উৎপাদক থাকিব লাগিব। কোন এটা সংখ্যা যদি পূৰ্ণবৰ্গ হ'ব লাগে বা হয়, তেন্তে তাৰ কি থাকে, যুগ্ম সংখ্যক মৌলিক উৎপাদক থাকে। ইয়াতে আমি চাইছো যে 2ৰ দুটা উৎপাদক আছে, 3ৰ দুটা উৎপাদক আছে, কিন্তু 13 এটা আছে। এই 13 আমি যদি গোটেই সংখ্যাটোক হৰণ কৰি দিওঁ, তেতিয়া আমি পাম 2 দুটা ৰৈ যাব আৰু 3 দুটা ৰৈ যাব। এতিয়া তেন্তে আমি কম যে হৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হৈছে 13। এইটো আমি এনেকৈ লিখিব পাৰো যে 4 6 8 by 13 আমি হৰণ কৰিলে ইফালে কি হ'ব, 2 into 2 into 13 into 3 into 3 13। এই 13ক ইয়াৰফালে আমি কি কৰিম, 13 হৰণ দিলে 13 কেনসেল যাব, তেতিয়া আমাৰ ৰৈ যাব যুগ্ম সংখ্যক মৌলিক উৎপাদক। 2ৰ দুটা উৎপাদক থাকিব, 3ৰ দুটা উৎপাদক থাকিব। এতিকে তেন্তে আমি লিখি দিম যে নিৰ্ণীয় হৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হৈছে 13। ইয়াৰ পিছত আমি 2 নম্বৰটো চাম। 2 নম্বৰটো আছে 1584। এটাৰো আমি মৌলিক উৎপাদক কৰিম। 1584 2 ভাগ দিম, 2 15ক আমি ভাগ কৰিব পাৰো 7বাৰ, 2 7 গুণ 14 হ'ব, 1 ৰখি যাব, 18 হ'ব, 2 9 গুণ 18, ইয়াতে 2 যাব, 2 2 গুণ 4। ইয়াৰ পিছত আকৌ 2 ভাগ যাব, 2 3 গুণ 6, 7ক আমি 3বাৰ ভাগ কৰিব পাৰো, 1 ৰখি যাব, 19 হ'ব, 2 9 গুণ 18 হ'ব, 1 ৰখি যাব, 12 হ'ব, 2 6 গুণ 12। ইয়াৰ পিছত আকৌ 2 ভাগ যায়, 2 আমি 3ক এবাৰ ভাগ দিব পাৰো, 2 1 গুণ 2, 1 ৰখি যাব, 19 হ'ব, 2 9 গুণ 18, 1 ৰখি যাব, 16 হ'ব, 2 8 গুণ 16 হ'ব। ইয়াৰ পিছত আকৌ 2 ভাগ দিম, 2 9 গুণ 18 হ'ব, আকৌ 18, 2 9 গুণ 18। এতিয়া 2 ভাগ না যায়, 3 3 3 9, 3 3 আকৌ 3 3 1 গুণ 3, 3 1 গুণ 3। এতিয়া আমি চালো যে সংখ্যাবোৰ মৌলিক উৎপাদক আহিছে। এতিয়া আমি লিখিম যে 1584 ইকুয়াল টু 2 আছে, এটা দুটা 3 4, 2 to the power 4, আৰু 3 আছে দুটা, আৰু 11 আছে এটা। এই ইয়াতে চাম অযুগ্ম সংখ্যক মৌলিক উৎপাদক কি আছে, 11 আছে। এই 11ক আমি হৰণ কৰি দিলে 11টো উঠি যাব, আৰু সংখ্যাটো কি হ'ব, পূৰ্ণ বৰ্গ সংখ্যা হ'ব। আমি এনেকৈ লিখিব পাৰো যে 1584 divided by 11 equal to 2 to the power 4 into 3 to the power 3 square into 11 divided by 11। 11 আমি কেনসেল যাব, এই সংখ্যাটো আমি কম এতিয়া পূৰ্ণবৰ্গ। তেন্তে হৰণ কৰিবলগীয়া আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হৈছে 11। লিখিম এটাকে নিৰ্ণীয় হৰণ কৰিব লগীয়া আটাইতকৈ সৰু
সংখ্যাটো হৈছে 11 11। ইয়াৰ পিছত আমি নেক্সট 3 নম্বৰ কোশ্চেনটো লৈ আগবাঢ়িম। 3 নম্বৰটো চাবা, ইয়াতে আছে 2645। এই 2645ক আমি মৌলিক উৎপাদক কৰিম। ইয়াতে 2 এৰে হৰণ নাযায়, 3 এৰে হৰণ নাযায়, ইয়াতে ডাইৰেক্ট হৰণ যাব 5 এৰে। 5 এৰে 26ক আমি 5 বাৰ হৰণ দিব পাৰোঁ। 5 5 গুণ 25, ইয়াতে 1 ৰখি যাব। 1 আৰু 4 14 হ'ব। 2 14ক আমি 5 এৰে দুবাৰ হৰণ দিব পাৰোঁ। 2 5 2 গুণ 10 হ'ব, আৰু 4 ৰখি যাব। 4 আৰু ইয়াতে আছে 5 45 হ'ব। 45ক আমি 5 এৰে 9 বাৰ হৰণ দিব পাৰোঁ। 5 নং 45 হয়। ইয়াৰ পিছত 5 2 3, 7 এৰেও হৰণ নাযায়, মৌলিক সংখ্যা 11 এৰেও নাযায়, 13 এৰেও নাযায়, 17 এৰেও নাযায়, ডাইৰেক্ট 23 ৰে হৰণ যাব। 23 ৰে 23 বাৰ হৰণ যাব। 23 আৰু 23 ইনটু কৰিলে 5 2 9 হ'ব। এতিয়া আমি এইটো লিখিম যে 2645 ইকুৱেল টু 5 ইনটু 23 ইনটু 23। ইয়াতে আমি মৌলিক উৎপাদকবোৰ চাম। যুগ্ম সংখ্যক নথকাটো, যুগ্ম সংখ্যক নথকা হৈছে 5 আছে। এই 5 সংখ্যাটোৰে আমি যদি প্ৰতিটো মানে দুয়োফালে হৰণ কৰি দিওঁ, 5টো কেনচেল যাব। এই হৰণ কৰিবলগীয়া সংখ্যাটো আমাক বিচাৰি আছে, তেতিয়া আমি এই সংখ্যাটো পাম মৌলিক সংখ্যা। যে এনেকৈ লিখিম যে 2645, ইয়াকে আমি 5 এৰে 5 এৰে হৰণ কৰি দিম। 5 এৰে হৰণ কৰিলে ইয়াতে 5 আৰু 5 কেনচেল যাব। যুগ্ম সংখ্যক 13 মৌলিক সংখ্যাটো থাকিব। এতিয়া আমি লিখিম যে নিৰ্ণয় হৰণ কৰিবলগীয়া নিৰ্ণয় হৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হৈছে 5। ইয়াৰ পিছত 4 নম্বৰটো চাম। 1620ক মৌলিক উৎপাদক কৰিম। 1620 2 এৰে 8 বাৰ যাব, 16 ভাগ, আৰু 2 1 গুণ 2 0, 2 দিয়ে আকৌ ভাগ দিম, 2 4 গুণ 8 হয়, 0 2 5 গুণ 10 হয়, আকৌ 2 এৰে ভাগ দিম, 2 2 গুণ 4, আকৌ 2 এৰে ভাগ নাযায় যেহেতু শেষত অযুগ্ম সংখ্যা আছে। 3 এৰে ভাগ কৰি চাম যায় নেকি। 3 1 গুণ 3 1 থাকিব, যাব। 3 এৰে 4 3 1 গুণ 3 1 থাকিব, 10 হ'ব। 3 3 9 হয়, 1 থাকিব, 15 হ'ব। 3 5 গুণ 15, আকৌ 3 এৰে ভাগ দিম। 3 4 গুণ 12 হ'ব। 13 ভিতৰত 3 4 গুণ 12, আৰু 1 ৰখি যাব, 15। 3 5 গুণ 15, আকৌ 3 এৰে 3 1 গুণ 3 3 5 গুণ 15, আকৌ 3 দিয়ে 15ক আকৌ যাব ভাগ 5 বাৰ, 3 5 গুণ 15। এতিয়া আমি পালো 2 দুটা আছে, 3 দুটা 4টা আছে, আৰু অযুগ্ম সংখ্যক 5 আছে। এই সংখ্যাটো আমি কম যে আটাইতকৈ সৰু সংখ্যাটো হৈছে হৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হৈছে 5। লিখিম এনেকৈ যে 1620 ইকুৱেল টু 2 স্কোয়ার, দুটা 2 আছে, ইনটু 3 টু দি পাওয়ার 5 ইনটু 5। ইয়াতে আমি 5 ৰে হৰণ কৰি দিম। 1620 ডিভাইডেড বাই 5 কৰিলে এই সম্পূৰ্ণ সংখ্যাটো এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব, আৰু ইফালে থাকিব 2 স্কোয়ার ইনটু 3 টু দি পাওয়ার 4, আৰু তলত 5 কৰিলে ইয়াতে 5 5 কেনসেল যাব, তেন্তে আমি পাম 2 স্কোয়ার 3 টু দি পাওয়ার 4। এই যুগ্ম সংখ্যক যদি মৌলিক উৎপাদক থাকে, তেন্তে আমি কওঁ যে সংখ্যাটো এটা পূৰ্ণ, সিফালে সংখ্যাটো এটা পূৰ্ণ বৰ্গ সংখ্যা। এটাকে আমি লিখিম যে নিৰ্ণয় হৰণ কৰিবলগীয়া আটাইতকৈ সৰু
সংখ্যাটো হৈছে 5 এটো আমাৰ 6 নম্বৰ কোশ্চেনটো শেষ হল ইয়াৰ পিছে আমি চাম 7 নম্বৰ তলৰ দশমিক সংখ্যাবোৰ বৰ্গমূল নিৰ্ণয় কৰা ইয়াতে দশমিকত থকা সংখ্যাবোৰ আছে এই সংখ্যাবোৰৰ আমি বৰ্গমূল উলিয়াম প্ৰথমতে আমি 1 নম্বৰটো সমাধান কৰিম 12.25 আছে এটো আমি বৰ্গমূল উলিয়াম এই বৰ্গমূল উলিয়া পদ্ধতিটো আছে আমি লিখিম আগত এনেকে যে একটা বক্সৰ ভিতৰত লিখিম আমি 12.25 আছে ইয়াৰ নিয়মটো হৈছে দশমিকৰ আগত পইণ্টৰ আগত আমি এনেকৈ দুটা সংখ্যা একলগ কৰিব লাগিব আৰু পইণ্টৰ পিছত দুটা আমি একলগ কৰিব লাগিব ইয়াৰ পিছত আমি হৰণ দিম যদি ইয়াতে 1 লও ইয়াতে 1 লব লাগিব 2 ললে 2 লব লাগিব 3 লম আমি 3 3 গুণ কি হ'ব 9 হ'ব 3 ললে 3 3 গুণ 9 হ'ব 4 ললে 4 4 গুণ 16 হ'ব বেছি হ'ব গতিকে আমি বৰ্গ সংখ্যাবোৰ লব লাগিব 3 3 গুণ 9 হ'ব এতিয়া আমি 12 ৰ পৰা 9 মাইনাস কৰিলে আমি পাম ইয়াতে 3 তাৰ পিছত এই যে আমি যেটো সংখ্যাৰে হৰণ কৰিছিল এই হৰণ কৰা সংখ্যাটোক আমি ডাবল কৰিব লাগিব অৰ্থাৎ 2 এৰে পূৰণ কৰিব লাগিব 2 এৰে 3 ক পূৰণ কৰিলে 6 হ'ব তাৰ পিছত ইয়াতে 6 ইয়াতে 3 ইয়াৰ পিছৰ সংখ্যা দুটা আমি একলগে নমাই আনিব লাগিব নমাই আনতে আমি চাম যে পইণ্টৰ পিছত আছে গতিকে পইণ্টটো আমি ওপৰত উঠাই দিম আৰু সংখ্যা দুটা নমাই আনি ইয়াতে এতিয়া এটা সংখ্যা হৈছে 325 এই 325 আমি ভাগ কৰিব লাগিব ভাগ কৰিলে ওপৰতে আমি ইয়াতে এটা নম্বৰ লাগিব ইয়াতে এটা সংখ্যা আমি লিখিব লাগিব ইয়াতে আমি যেহেতু হেকত 5 আছে গতিকে আমি 5 লিখিম আৰু ইয়াতেও 5 লিখিম এই 5 ৰে আমি গোটেই সংখ্যাটো পূৰণ কৰিম 5 * 5 কৰিলে 25 হ'ব 25 ৰ 5 লিখিম আৰু 2 ৰখি যাব আকৌ 5 ৰে 6 পূৰণ কৰিলে 5 6 গুণ 30 হ'ব আৰু 2 এ 32 হ'ব এতিয়া মাইনাস কৰিলে 0 হ'ব গতিকে আমি 12.25 ৰ ঘনমূল বৰ্গমূল পালো 3.5 এনেকে আমি 2 নম্বৰটো কৰিম 1 নম্বৰটো হল 2 নম্বৰটো ইয়াতে চাবা 24.01 আছে এটো আমি লিখিম এটা বক্সৰ ভিতৰত ইয়াৰ পিছত দশমিকৰ আগৰ দুটা আমি বেলেগ কৰি আলাদা কৰিলাম আৰু দশমিকৰ পিছৰটো আলাদা কৰিলাম ইয়াত আছে দশমিকৰ আগত আছে 24 ইয়াত 24 ক আমি যদি 4 লও ইয়াতে আৰু ইয়াতে 4 লও 4 পূৰণ কৰিলে 16 হ'ব এই 16 টো আমি ইয়াতে লিখিম 5 আমি কিয় নললো যে 5 * 5 কৰিলে 25 বেছি হৈ যাব আমি কমটো ৰাখিব লাগে ইয়াৰ পিছত আমি মাইনাস কৰি দিম 24 ৰ পৰা 16 মাইনাস কৰিলে ৰৈ যায় 8 আৰু ইয়াৰ পিছৰ সংখ্যাটো আমি এই যে জোড়াত আছে জোড়াত একেবাৰে নমাব লাগিব দশমিক আছিল দশমিকটো ওপৰত উঠাই দিলে জোড়াটো নমাই দিলে 01 আহি যাব ইয়াৰ পিছত নিয়ম আছে যে সংখ্যাটোক আমি কি যেটো সংখ্যাৰে হৰণ কৰিছিল সেইটো সংখ্যাটা আমি আকৌ ডাবল কৰিব লাগিব 2 এৰে পূৰণ কৰিলে 8 হ'ব এতিয়া আমি হেকত কি আছে 1 আছে 1 আমি জানো যে 1 * 1 কৰিলে 1 আহে আৰু 9 * 9 কৰিলে 81 আৰু হেকত 1 আহে গতিকে ইয়াত আমি 9 লম ইয়াতে 9 লম 9 * 9 কৰিলে 81 81 ৰ 1 লিখিম ৰৈ যাব 8 আৰু 9 * 8 কৰিলে 8 9 72 হয় 72 আৰু ইয়াতে 8 আছে 80 হ'ব প্লাস কৰিলে এতিয়া ৰৈ যাব 0 গতিকে ইয়াতে আমি পালো যে 24.01 ৰ বৰ্গমূলটো হৈছে 4.9 ইয়াৰ পিছত আমি 3 নম্বৰ আৰু 4 নম্বৰটো কৰিম নম্বৰটো আছে 146.41 ইয়াতে দশমিকৰ আগৰখিনি আমি দুটা জোড়া জোড়া বনাম এই দুটা বেলেগ হ'ব তাৰ পিছত এটা আছে এটা বেলেগ কৈ থাকিব আৰু দশমিকৰ পিছত দুটা আছে দুটা জোড়া হৈ থাকিব প্ৰথমত কি আছে 1 আছে গতিকে আমি 1 লম 1 * 1 কৰিলে 1 হ'ব 1 ৰ পৰা 1 এতে 0 থাকিব আৰু বাকি দুটা নমাই দিম এতিয়া 4 6 একেলগে জোড়া সংখ্যক নামি আহিব তাৰ পিছৰ নিয়মটো হৈছে এই
ওৱান যিটো সংখ্যা আমি ভাগ কৰোঁ এই সংখ্যাটোক ডাবল কৰিব লাগিব 2 হ'ব যেহেতু ইয়াতে শেষত কি আছে 26 আছে আমি 2 লম ইয়াতে 2 ললে ইয়াতে 2 লম 2 কৰিলে 4 হ'ব ইয়াতে 2 পূৰণ কৰিলে 4 হ'ব এতিয়া 46 ৰ পৰা 44 মাইনাস কৰিলে 2 থাকিব ইয়াৰ পিছৰ সংখ্যাটো দশমিকৰ পিছত আছে গতিকে আমি ওপৰত এটা দশমিক বহাই দিম আৰু সংখ্যা দুটা একেলগে নমাই আনিম ইয়াৰ পিছৰ নিয়মটো হৈছে যে একক স্থানত থকা সংখ্যাটোক আকৌ ডাবল কৰিব লাগিব ডাবল কৰিলে হ'ব 2 4 2ক ডাবল কৰিলে 4 আৰু 2 টো সন্মুখত থাকিব ইয়াৰ পিছৰ শেষত 1 আছে ইয়াতে 1 লম ইয়াতে 1 লম 1 ইনটু কৰিলে 1 1 ইনটু 4 কৰিলে 4 1 ইনটু 2 কৰিলে 2 ইয়াতে ৰহি যাব 0 গতিকে আমি পালো 146.41 ইয়াৰ বৰ্গমূলটো পাইছো 12.1 ইয়াৰ পিছত আমি 4 নম্বৰটোলৈ যাম 4 নম্বৰ অংকটো আছে 102.01 এটো আমি বর্গমূল উলিয়াব লাগে 102.01 আমি দশমিকৰ আগৰ দুটা জোড়া বনাম আৰু এটা আছে এটো বেলেগ কৈ থাকিব আৰু দশমিকৰ পিছত দুটা আছে দুটা জোড়া হৈ থাকিব প্ৰথমত 1 আছে নিশ্চয় আমি 1 লম 1 ইনটু 1 কৰিলে 1 এ পাম মাইনাস কৰিলে এটো তো 0 আৰু জোড়া সংখ্যক একেলগে নামি আহিব এই একক স্থানৰ অংকটোক ডাবল কৰিলে আমি 2 পাম একক স্থানৰ অংকটো ডাবল কৰিলে আমি 2 পালো ইয়াৰ পিছত এটা নমাই আনাৰ পিছতো সংখ্যাটো সৰু হৈ আছে গতিকে আমি 0 লম ইয়াতে এটা 0 আহিব 0 আহিলে 0 পূৰণ কৰিলে এনে 0 হৈ যাব এই 2 এর হৈ যাব তাৰ পিছত নিয়মটো হৈছে দশমিক পয়েন্ট আমি উপৰত উঠাই দিম পয়েন্টটো উপৰত উঠাই দিলে বাকি সংখ্যা দুটা একেলগে নামি আহিব তাৰ পিছত নিয়মটো একক স্থানৰ অংকটো ডাবল কৰিব লাগিব 0 ডাবল কৰিলে একে থাকিব 2 আগত আছে এতিয়া আমি 1 লম ইয়াতে 1 লম ললে কি হ'ব পূৰণ কৰিম 1 ইনটু 1 1 1 ইনটু 0 0 1 ইনটু 2 2 মাইনাস কৰিলে 0 হ'ব এতিয়া আমি পালো যে √102.01 ইকুয়াল টু 10.1 এটা হইছে বর্গমূল 102.01 এইবার আমি রিভিজন 1 অর এমসিকিউ লৈ আহিছো 8 নম্বৰত এমসিকিউ বোৰ দিয়া আছে এ বি সি ডি ই চাৰিটা এমসিকিউ আছে এই এমসিকিউ বোৰ ডাইৰেক্ট তোমালোকে পৰীক্ষাত পাবা এবোৰ ভালদৰে চাই লবা প্ৰথম এ নম্বৰত আছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ তোমালোকে অযুগ্ম সংখ্যা জানা যুগ্ম সংখ্যাও জানা এই অযুগ্ম সংখ্যাবোৰ যেনেকে 1 3 5 এনেকে যুগ্ম সংখ্যা আছে 2 6 4 এনেকে ইয়াতে কৈছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ ইয়াতে আমাক জানিব লাগিব বৰ্গ সংখ্যাবোৰ যেনেকে 1 হৈছে অযুগ্ম সংখ্যা 1 ৰ বৰ্গ 1 হয় 2 এটা অযুগ্ম যুগ্ম সংখ্যা 2 ৰ বৰ্গ 4 হয় 3 হৈছে এটা অযুগ্ম সংখ্যা 3 ৰ বৰ্গ 9 হয় আৰু এটা লৰো যুগ্ম সংখ্যা 4 ৰ বৰ্গ 16 হয় ইয়াতে আমি পাম যে অযুগ্ম সংখ্যাটোৰ বৰ্গ 1 অযুগ্ম হৈছে যুগ্ম সংখ্যাৰ বৰ্গ 4 যুগ্ম সংখ্যা হৈছে 3 এটা অযুগ্ম সংখ্যা যাৰ বৰ্গ 9 অযুগ্ম হৈছে 4 এটা যুগ্ম সংখ্যা যাৰ বৰ্গ 16 যুগ্ম হৈছে ইয়াতে আমি পালো যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম হয় অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম হয় তেনে হলে অযুগ্ম সংখ্যাৰ বৰ্গৰ কথা কৈছে অযুগ্ম সংখ্যাৰ বৰ্গৰ কথা কৈছে অযুগ্ম সংখ্যাৰ বৰ্গ কি হ'ব অযুগ্মই হ'ব এই প্ৰথম সংখ্যাটো কি আছে শেষত 6 আছে যুগ্ম হ'ব শেষত 9 আছে এই সংখ্যাটো কি হ'ব অযুগ্ম হ'ব আর বাকি এটো যুগ্ম এটো যুগ্ম অযুগ্ম সংখ্যাৰ বৰ্গ যেহেতু অযুগ্ম গতিকে 2 নম্বৰটো হ'ব শুদ্ধ তাৰ পিছত বি নম্বৰ তলৰ কোণটোৰ একক স্থানত 1 থাকিব তলৰ কোণটোৰ একক স্থানত 1 থাকিব 19 ক স্কয়াৰ কৰিলে আমি কি পাম একক স্থানৰ অংকটো কি হ'ব এই 19 ক স্কয়াৰ কৰিলে আমি পাম
ডাঙৰ এটা সংখ্যা কিন্তু 9ক স্কয়াৰ কৰিলে আমি কি পাওঁ 81 পাওঁ 81 ৰ শেষত কি আছে একক স্থানত কি আছে 1 আছে গতিকে এই সংখ্যাটোৰে একক স্থানত 1 থাকিব আর বাকিবোৰৰ নাথাকে যেমন 4 আছে 4ক স্কয়াৰ কৰিলে 16 হয় 6 থাকিব একক স্থানত ইয়াতে 8 আছে 64 হ'ব 4 থাকিব ইয়াতেও ইয়াতে 0 তো 0 থাকিব এটো হ'ব এক নম্বৰটো শুদ্ধ উত্তৰ ইয়াত 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে ইয়াত ইয়াৰ মাজত এটা ফৰ্মুলা আছে যে n স্কয়াৰ আৰু n + 1 স্কয়াৰৰ মাজত 2n টা স্বাভাৱিক সংখ্যা থাকে n স্কয়াৰ এটা ফৰ্মুলা আছে n স্কয়াৰ আৰু n + 1 স্কয়াৰৰ মাজত 2n টা স্বাভাৱিক সংখ্যা থাকে ফৰ এক্সাম্পল 11 স্কয়াৰ আৰু 11 লগত 1 যোগ কৰিলে 12 স্কয়াৰ 12 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকিব 11 স্কয়াৰ আৰু 12 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকিব প্ৰথম অংকটো আছে যে বা এই দুটাৰ ভিতৰত যেটো সৰু অংক থাকিব হেইটোকে আমি 2 এৰে পূৰণ কৰি লম 11ক 2 এৰে পূৰণ কৰিলে হ'ব 22 তেলে 22টা মানে 22টা কি থাকিব স্বাভাৱিক সংখ্যা থাকিব ঠিক তেনে ধৰে একেই ধৰে 18 স্কয়ার আর 19 স্কয়ার মানে এটা 18 হলে আরেকটা 19 হয় এটা 12 হলে আরেকটা 13 হবে এটা 14 হলে আনটা 15 হবে এই দুটো সংখ্যার মাজত কিমানটা স্বাভাবিক সংখ্যা থাকিব এটো প্রথম সংখ্যাটক আমি 2 এর পূরণ করিলাম 18 ক আমি 2 এর পূরণ করলে কিমান পাম 2 8 গুণ 16 16 6 2 1 গুণ 2 হাতে রেখে 3 36 36টা কি থাকিব স্বাভাবিক সংখ্যা থাকিব এনে ধরে আমি শর্ট কোশ্চেন অতি ছুটি পদ্ধতি দ্বারা আমি উলিয়াব লাগিব তলৰ কোনটো বৰ্গ সংখ্যা নহয় এটো এটা কোশ্চেন দিছে চাবা তলৰ কোনটো বৰ্গ সংখ্যা নহয় বৰ্গ সংখ্যা হয় নে নহয় আমি কেনেকে মানে বুজি পাম সংখ্যাটো চাই কি নাই ইয়াতে চাবা 441 আছে হেকত কি আছে 1 আছে 572 হেকত 2 আছে 576 হেকত 6 আছে 9 আছে হেকত আমি এটো জানিব লাগিব যে বৰ্গ সংখ্যা হয় না নহয় জীবৰ সংখ্যাৰ হেকত যুগ্ম সংখ্যা শূন্য থাকে 1 থাকে 4 থাকে 5 থাকে 6 থাকে আৰু 9 থাকে এইবোৰ সংখ্যা যুগ্ম হয় বুলি আমি ক'ব পাৰো আৰু যুগ্ম নহয় সংখ্যাবোৰ হৈছে বাকি নম্বৰবোৰ যেনেকৈ এটা যদি শূন্য থাকে হেকত শূন্য যদি এটা যদি শূন্য থাকে 2 থাকে এটা 3 থাকে তাৰ পিছত 7 8 থাকে এই সংখ্যাবোৰ থাকিলে আমি কম যে সংখ্যাটো পূৰ্ণবৰ্গ নহয় বুলি কম ইয়াতে হেকত 2 576 2 নম্বৰৰ যেটো অংক যেটো সংখ্যা আছে সেই সংখ্যাৰ হেকৰ অংকটো 2 আছে ইয়াতে 2 থাকিলে কি কম 2 বা 3 বা 8 বা 7 বা 0 এটা শূন্য থাকিলে আমি কম সংখ্যাটো পূৰ্ণবৰ্গ নহয় যেহেতু আমাক কৈছে তলৰ কোনটো সংখ্যা তলৰ কোনটো বৰ্গ সংখ্যা নহয় এই বৰ্গ সংখ্যা নোহোৱাৰ কাৰণ হৈছে এই 2 নম্বৰটো যে হেকত কি আছে 2 আছে আর বাকিবোৰ হয় হেকত 1 আছে বৰ্গ সংখ্যা হয় 6 আছে বৰ্গ সংখ্যা হয় 9 আছে বৰ্গ সংখ্যা হয় তাৰ পিছত ই নম্বৰটো সব √2025 ৰ বৰ্গমূল হৈছে 2025 ৰ বৰ্গমূল হৈছে 49 তেন্তে 20.25 কিমান হ'ব ইয়াতে সংখ্যা দুটা আমি দুটা কৰি ভাগ কৰি লব লাগে প্ৰথম দুটাৰ বাবে আমি যদি 4 ধৰো দ্বিতীয়টোৰ বাবে যদি 5 বুলি কনসিডাৰ কৰো আৰু মিডলত কি ইয়াতে পয়েন্ট বহাই দিছে তেন্তে কি হ'ব 2 নম্বৰটো শুদ্ধ হ'ব এটো আছিল এই প্ৰথম R1 ৰ এমসিকিউ বোৰ এতিয়া আমি নেক্সট R2 লৈ যাম